লাহন ট্ৰেডিং একাডেমি টিপছ চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। দেখা পাইছে নিফটি 50, বেংক নিফটি আৰু ফিন নিফটি আৰু বেংক নিফটি 50 গোটেইকেইটা মাৰ্কেটত কি হৈছে অলপ বুলিছ এতিয়া মোমেণ্টাম দেখা পোৱা গৈছে। এতিয়া আপুনি মাৰ্কেটত যদি চাই নিফটি 50 প্ৰথমতে কৈ আছোঁ 1 ফেব্ৰুৱাৰী তাৰিখে আপুনি যদি ট্ৰেডিং কৰিব বিচাৰে তেতিয়াহ'লে চাওক মাৰ্কেটত কি হৈ আছে, এটা এম পেটাৰ্ণ বনাবলৈ চেষ্টা কৰি আছে। যদি আপোনালোকে ভিউবিলাক চাই এনেকুৱা এম দেখা পাইছে আৰু আপোনালোকে আপছাইডলৈ ভিউ দেখা পাব পাৰে। ঠিক আছে, মোৰ ভিউ মতে মই এম দেখা পাইছোঁ, আপোনালোকে কেনেকুৱা কি ভিউ দেখুৱাইছে কমেণ্ট কৰি জনাব। এতিয়া কালিলৈ যদি অপেনিং হৈ যায় ফ্লেট 21,708 ভিতৰত ধৰি লওক নিফটি 50, তেতিয়াহ'লে মাৰ্কেটত লাহে লাহে ছাইড বেছ ৰেঞ্জ যিটো 21,350লৈকে আকৌ মাৰ্কেট আহিব পাৰে বা 21,300লৈকে, তাৰপৰা মাৰ্কেট আকৌ বুলিছ হোৱাৰ মই ভিউ দেখা পাইছোঁ। এতিয়া মাৰ্কেটে কালিলৈ যদি গেপ আপ অপেনিং হৈ যায় চাই লওক 21,800ৰ ওপৰত, তেতিয়াহ'লে আকৌ মাৰ্কেট বুলিছ যাব, যিটো 22,120লৈকে মাৰ্কেট যিটো অল টাইম হাই লগাইছিলে তালৈকে মাৰ্কেট যোৱাৰ ভিউ দেখা পোৱা গৈছে। এতিয়া মাৰ্কেটে কালিলৈ কি কৰে এইটো ৰেঞ্জৰ ভিতৰত, সেইটো আমি ভালকৈ লক্ষ্য কৰি ট্ৰেডসমূহ কৰিব লাগিব। আপোনালোকে চাব 21,800ৰ ওপৰত যদি ভাল কেণ্ডেল বনে তেতিয়াহে আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰে, মোৰ ভিউ মতে মই কৈছোঁ। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব। 21,700ৰ ভিতৰত মাৰ্কেটে কি কৰিছে কালিলৈ, 21,600ৰ পৰা 21,800ৰ ভিতৰত মাৰ্কেটে কি কৰিছে সেইটো অকণমান চাব লাগিব, কাৰণ সেইটো ৰেঞ্জত মাৰ্কেট ছাইড বেছ ৰেঞ্জো বনাই দিব পাৰে। গতিকে অকণমান ট্ৰেড কৰোঁতে সাৱধানে ট্ৰেডসমূহ কৰিব লাগিব। এতিয়া মই নিফটি ফিন নিফটিৰ বিষয়ে ওপৰত গৈছোঁ। চাওক ফিন নিফটিটো চাওক মাৰ্কেটে আজি বুলিছ মোমেণ্টাম দিলে, যিহেতু এডাল চেনেল বনাইছিলে, চেনেল বনোৱাৰ পিছত মাৰ্কেটে ব্ৰেকআউট দিলে। মাৰ্কেটে ব্ৰেকআউট কেতিয়া দিছে চাওক, প্ৰথমতে অলপ ট্ৰেপ কৰি দিছে বায়াৰখিনিক, কাৰণ মাৰ্কেটে গেপ ডাউন অপেনিং হৈছিলে, গেপ ডাউন অপেনিং হৈ মাৰ্কেটে যিটো ফিল আপ কৰি পেলাই যিটো ৰেঞ্জৰ ভিতৰত থাকি মাৰ্কেট ডাইৰেক্ট বুম আপছাইডলৈ, যিটো যদি চাই আপোনালোকে 200 টকীয়া প্ৰিমিয়ামটো নিফটি বেংকৰ কথা কৈছোঁ, 200 টকীয়া প্ৰিমিয়াম মাত্ৰ 1200লৈকে গৈছে। গতিকে মই চাইছিলোঁ 319 মানৰ আশে পাশে, সেইটো 1200লৈকে প্ৰাইচ গুচি গৈছে। গতিকে চাওক কিমান মুভ, 700-800 পইণ্টছ প্ৰায় আপোনাৰ ইয়াত দেখা পোৱা গৈছে নিফটি বেংকৰ ক্ষেত্ৰত। সেইদৰে ফিন নিফটিটো মাৰ্কেট চাওক কালিলৈ আপোনালোকে যদি ট্ৰেড কৰিব বিচাৰে এই ৰেঞ্জটো মনত ৰাখিব, 20,600ৰ পৰা 20,400ৰ ভিতৰত, সেই ৰেঞ্জৰ ভিতৰত মাৰ্কেটে কি কৰিছে চাব। সেই ৰেঞ্জৰ ভিতৰত মাৰ্কেটে এদিন বা দুদিন অতিবাহিত কৰাৰ পিছত বা কালিলৈ আপোনাৰ ডিচিশ্যনটো দিব যে মাৰ্কেটে হয় বুলিছ নহয় বেৰিছ, আপোনালোকে দেখা পাব পাৰে 2-এদিনৰ ভিতৰতে আপুনি ৰিজাল্টটো পাই যাব। মোৰ ভিউ মতে বুলিছ যিহেতু আজি দেখুৱাইছে, যিটো মোমেণ্টাম দিলে নহয় ফাৰ্ষ্ট আগবেলা যিটো মোমেণ্টাম দিছে, গতিকে আৰু বুলিছ মই আৰু 2-এদিন দেখা পাইছোঁ। কাইলৈ চাব যদি আকৌ এই চেনেল টাইপে আজি বনাইছে, সেইটো চেনেল যদি ব্ৰেক আউট দি দিয়ে তেতিয়া মাৰ্কেটে আকৌ বুলিছ হ'ব পাৰে 20,700লৈকে, তাৰপিছত 20,700ৰ পৰা 20,850 বা 20,900লৈকে মাৰ্কেট যোৱাৰ ভিউ দেখা পাইছোঁ ফিন নিফটিৰ ক্ষেত্ৰত। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব। আপোনালোকে চাবলগীয়া ৰেঞ্জটো হৈছে 20,400ৰ পৰা 20,600ৰ ভিতৰত। আপোনালোকে অকণমান চাই ল'ব, মাৰ্কেটে সেইকণত অকণমান ছাইড বেছ ৰেঞ্জো বনাই দিবলৈ ট্ৰাই কৰিব পাৰে। ঠিক আছে, গতিকে সেইটোৱেই ৰেঞ্জকেইটা অকণমান চাব লাগে। মাৰ্কেটে দুইফালে মুভমেণ্ট দিব সেইটো আপোনালোকে জানে, গতিকে সেইটো অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব। এতিয়া মই আপোনালোকক পোনে পোনে লৈ আছোঁ যে নিফটি বেংক বা বেংক নিফটিত আপোনালোকে কেনেকৈ ট্ৰেড কৰিব পাৰিব। চাওক বেংক নিফটি বা নিফটি বেংকৰ ক্ষেত্ৰতো মই বুলিছ দেখা পাইছোঁ। যিহেতু আপোনালোকক কৈছিলোঁ 45,800ৰ ওপৰত যদি মাৰ্কেট থাকে তেতিয়াহ'লে আপুনি বুলিছ ভিউ ৰাখিব পাৰে। এতিয়া যিহেতু চাওক 45,000 আজি ক্ৰছ কৰিলে লগে লগে আৰু বুলিছ দেখা পোৱা গ'ল, আৰু অকণমান হয়তো পিছবেলালৈ অকণমান ছাইড বেছ ৰেঞ্জ দেখা পোৱা গৈছে। এতিয়া আপোনালোকে কালিলৈ চাওক, কালিলৈ যদি ট্ৰেড কৰিব বিচাৰে মই বাৰে প্ৰতি আপোনালোকক কৈছোঁ 45,800ৰ ওপৰত যেতিয়ালৈকে আপুনি থাকিব তেতিয়ালৈকে আপুনি বুলিছ ভিউৱে ৰাখিব পাৰে, যিটো 45,800ৰ ওপৰত বায়াৰ যথেষ্ট বঢ়ি আছে। গতিকে সেই ওপৰত যদি ৰেঞ্জত থাকে মাৰ্কেটত কালিলৈ আকৌ অকণমান বেৰিছ দেখায়, মাৰ্কেটে আপছাইডলৈ মোৰ যোৱাৰ ভিউ দেখা পাইছোঁ, যিটো 45,600লৈকে মাৰ্কেট যোৱাৰ ভিউ দেখা পাইছোঁ। তাৰপিছত মাৰ্কেটে আকৌ 47,000লৈকে ডাইৰেক্ট মুভমেণ্ট যোৱাৰ ইয়াত ভিউ পৰিকল্পনা চলাই আছে। গতিকে সেই ৰেঞ্জবিলাক অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব। মোৰ বেৰিছ ভিউ কালিলৈ নিফটি বেংকৰ ক্ষেত্ৰত মই কৈছোঁ 45,800 অকণমান তলত আহিব পাৰে। ঠিক আছে, অকণ ট্ৰেপ কৰিবৰ কাৰণে, আৰু তাৰ তলত মই ভিউ দেখা পোৱা নাই। গতিকে আজিলৈ ভিডিঅ'টো ইমানে আছিলে। ট্ৰেডসমূহ চাই চিতি আপোনালোকে কৰিব। যদি ভিডিঅ'বিলাক চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।